আজি দ্বিতীয়খন এদিনীয়াটো ভাৰতৰ জয়লাভ ইংলেণ্ডৰ লগত। ইয়াৰ লগে লগে তিনিখনীয়া এদিনীয়া ছিৰিজটোত ভাৰতে ২-০ত লিড লয় আৰু লগতে এই ছিৰিজটো ভাৰতৰ দখলত আহে। আজি অনুষ্ঠিত হোৱা ভাৰত আৰু ইংলেণ্ডৰ মেচখন অনুষ্ঠিত হৈছিল বাৰাবাতী ষ্টেডিয়াম কটকত। ইংলেণ্ডে প্ৰথম বেটিং কৰিবলৈ আহি ৩০৪ ৰান কৰে। ৩০৪ ৰানৰ অলাদ হয় অৱশ্যে ৪৯ অভাৰ ৫ বলত এটা বল থাকি যায় ৩০৪ ৰান কৰে আৰু ভাৰতক ৩০৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান কৰে বেন ডকেটে 65 ৰান কৰে 56 বলত আৰু জো ৰুটে কৰে 69 72 বলত। ভাৰতৰ বলিং যদি চাবলৈ যাওঁ আজি মেচখনত মহম্মদ ছামীয়ে ৭ অভাৰ 5 বলত 66 ৰান দিছে, এটা উইকেট লাভ কৰিছে। হৰ্ষিত ৰাণাই ৯ অভাৰত 62 ৰান দি এটা উইকেট লাভ কৰিছে। হাৰ্দিক পাণ্ডে 7 অভাৰত 53 ৰান দি এটা উইকেট লাভ কৰিছে। বৰুণ চক্ৰৱৰ্তী আজি ডেবিউ মেচ খেলিছিলে, 10 অভাৰত 54 ৰান দি এটা উইকেট লাভ কৰিছে। ৰবীন্দ্ৰ জাদেজা 10 অভাৰত এটা মেডেন 35 ৰান দি 3টা উইকেট লাভ কৰিছে আৰু অক্ষৰ পেটেলে 6 অভাৰত 32 ৰান দিছে। আজিৰ মেচখনতো ৰবীন্দ্ৰ জাদেজাৰ বল আটাইতকৈ ভাল আছিলে, 10 অভাৰত এটা মেডেন দি 35 ৰান দি 3টা উইকেট লাভ কৰিছে। ৩০৫ ৰানৰ বিশাল টাৰ্গেট আগত লৈ ভাৰতে বেটিং কৰিবলৈ আহি অতি সহজে কিন্তু ভাৰতে বিশাল স্ক'ৰ হ'লেও বিশাল টাৰ্গেট হ'লেও অতি সহজে ভাৰতে এই মেচখনত জয়লাভ কৰে। ভাৰতে মাত্ৰ ৪৪ অভাৰ ৩ বলতে ৬ উইকেটত ৩০৮ ৰান কৰি এই খেলখন ভাৰতে ৪ উইকেটত জয়লাভ কৰে আৰু এই ছিৰিজটো ২-০ত লিড লৈ থাকে। এই ছিৰিজটোত আৰু এখন মেচ বাকী থাকিলেও কিন্তু এই ছিৰিজটোত ভাৰতে আজিৰ মেচখন জিকাৰ পিছত এই ছিৰিজটো ভাৰতে নিজৰ দখলত আনিলে। আজিৰ মেচখনত ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰে কেপ্টেইন ৰোহিত শৰ্মা আৰু শুভমান গিলে। কেপ্টেইন ৰোহিত শৰ্মা আজি শতক অৰ্জন কৰে ৯০ বলতে ১১৯ ৰান কৰে ১২টা ফ'ৰ ৭টা ৬ৰ সহায়ত আৰু শুভমান গিলে 52 বলত 60 ৰান কৰে 9টা ফ'ৰ আৰু এটা ৬ৰ সহায়ত। আজিৰ মেচখনে এটা ভাল খবৰ লৈ আহিছে যে আজিৰ মেচখনত ভাৰতৰ কেপ্টেইন ৰোহিত শৰ্মাৰ ফৰ্ম ঘূৰি আহিছে। ভাৰতৰ কেপ্টেইন ৰোহিত শৰ্মা আজি শতক অৰ্জন কৰিছে আৰু এইটো আমাৰ দৰ্শকৰ বাবে ভাল খবৰ, কাৰণ সন্মুখত আহি আছে চেম্পিয়নছ ট্ৰফি ২০ তাৰিখত ভাৰতৰ প্ৰথমখন মেচ। গতিকে ৰোহিত শৰ্মাৰ ফৰ্মটো বহুত চিন্তনীয় আছিলে, বহুত চিন্তাৰ কাৰণ হৈ পৰিছিলে। ৰোহিত শৰ্মা বহুত কেইখন মেচ হৈ গ'ল ৰোহিত শৰ্মাই ভাল খেলিব পৰা নাছিলে, কিন্তু আজি যিটো শতক অৰ্জন কৰিলে ৰোহিত শৰ্মাই ৯০ বলতে ১১৯ ৰান কৰিলে, এইটো ভাৰতৰ বাবে শুভ লক্ষণ। লগতে আজিৰ মেচখনৰ পিছত ৰোহিত শৰ্মাৰ ওৱান ডেত ইণ্টাৰনেশ্যনেলত ৰোহিত শৰ্মাৰ 32টা শতক হ'ল আৰু ১ নম্বৰত আছে বিৰাট কোহলি 50টা শতক আছে, শচীন তেণ্ডুলকাৰ 49টা শতক আছে আৰু ৰোহিত শৰ্মা ৩ নম্বৰতে আছে 32টা শতকৰে আজি শতকটোৰ পিছত। ভাল লাগিল আজি ৰোহিত শৰ্মাৰ বেটিং চাই, গতিকে ফৰ্মত ঘূৰি অহাটো দৰকাৰী আছিল ভাৰতৰ বাবে, যিহেতু চেম্পিয়নছ ট্ৰফি আগত আছে। গতিকে ভাৰতে চেম্পিয়নছ ট্ৰফিত ভাল প্ৰদৰ্শন কৰিব, লগতে ৰোহিত শৰ্মাই ভাল প্ৰদৰ্শন কৰিব চেম্পিয়নছ ট্ৰফিত, সেয়াই আশা ৰাখিলোঁ। আৰু আজিৰ মেচখনৰ আপডেট ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।